পৃথিৱীত এনেকুৱা ২ নম্বৰী পাৰ্টি ক'ৰবাত থাকিব লাগেনে, এনেকুৱা ২ নম্বৰী মুখ্যমন্ত্ৰী থাকিব লাগেনে য'ত ভোটৰ অধিকাৰ নাইকিয়া কৰি নিজকে জিকিবৰ কাৰণে চেষ্টা কৰে আপোনালোকে? মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছো, আপোনাৰ যদি সঁচাকে এতিয়াও মগজটো জীয়াই আছে, আপুনি যদি জড় পদাৰ্থ হৈ যোৱা নাই, আপুনি যদি এতিয়াও মানুহ হৈ আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশৰ সংবিধান, দেশৰ ৰাজনৈতিক ব্যৱস্থা আৰু দেশৰ গণতন্ত্ৰক ধ্বংস কৰা এই কাম আপুনি নকৰিব। অসমৰে নহয়, গোটেই ভাৰতৰ জাতীয় জীৱনৰ এটা অতি ভয়ংকৰ খবৰ। আমাৰ গণতন্ত্ৰক শেষ কৰি দিবৰ কাৰণে বিজেপিয়ে কৰা আটাইতকৈ ভয়ংকৰ ষড়যন্ত্ৰটো মই নিজ কাণেৰে শুনিছিলো আৰু সেইকাৰণে আপোনালোকৰ সন্মুখত মই নোকোৱাকে থাকিব নোৱাৰিলো। 4 জানুৱাৰী তাৰিখৰ সন্ধিয়া 8:20 পৰা 30 মিনিটৰ ভিতৰত মই বোধহয় এই কথাখিনি শুনিছিলো আৰু সেই কথাখিনি আছিলে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা। যোৱা 4 তাৰিখৰ দিনা মই এজন বিজেপিৰ নেতাৰ লগত আলোচনা এটাত বহি আছিলো। আমি সন্ধিয়া 7:35 মানত লগ পাইছিলো আৰু 8 বজাত বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ এখন ভিডিঅ' কনফাৰেন্স আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে। মোৰ দৃশ্যটো গুচি যায় বুলি ভাবি দূৰৰ পৰা চাইছিলো আৰু আটাইবিলাক কথা শুনি আছিলো। তেখেতে আমাৰ লগতো কথা পাতি আছে আৰু চাউণ্ডটো আমাক নেদেখাকে ধুনীয়াকে মোবাইলটো ৰাখি থৈছে। মই দেখিছো যে দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছিলে যে 5 জানুৱাৰীৰ দিনা সকলো বিধায়ক আৰু ডিস্ট্ৰিক্ট সভাপতিবিলাকে য'ত য'ত ৱাল ৰাইটিং হ'ব সেই ৱাল ৰাইটিঙত অতি কমেও 500 মানুহ জমা কৰিব লাগিব। তাৰ পাছত মন্ত্ৰী যোগন মোহনক তেখেতে খুব প্ৰশংসা কৰিলে। যোন MLA এই ভিডিঅ' কনফাৰেন্সটো নাই তেওঁলোকৰ লিষ্ট এখন বনাই দিবৰ কাৰণে তেখেতে নিৰ্দেশ জাৰি কৰিলে কোনোবা এজন মানুহ। তাৰ পাছত তেখেতে আকস্মিকভাৱে এনেকুৱা এটা ভয়ংকৰ কথা সেই ভিডিঅ' কনফাৰেন্সটোত ক'লে, মোৰ আজিও কাণত সেইটো বাজি আছে, যিটো কথাই সমগ্ৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নিশেষ কৰি পেলাব পাৰে। তেখেতে ক'লে যে আমাৰ MLA বিলাকে আৰু জিলা সভাপতি বিলাকে ভোটাৰৰ যিটো স্পেচিয়েল ৰিভিজন চলি আছে সেই ৰিভিজনটো ইম্পৰ্টেন্স নিদিয়াটো, ভালকে গুৰুত্ব নিদিয়াটো খুব বেয়া কথা হৈছে, এনেকে বুলি ধমকি দিয়া আছে। আৰু তেখেতে ক'লে যে আপোনালোকক সকলোকে কৈছিলো যে আপোনালোকে ভোটাৰ তালিকাৰ যিটো ৰিভিজন চলি আছে সেইটো আটাইতকৈ বেছি ইম্পৰ্টেন্স দিয়ক। আৰু তেখেতে ক'লে যে এতিয়া 12 তাৰিখৰ ভিতৰত সকলো MLA, সকলো ডিস্ট্ৰিক্ট সভাপতি আৰু মণ্ডল সভাপতিয়ে বুথ ভিত্তিক সেইবিলাক ভোটাৰৰ নাম আমাৰ হাতত দিব লাগিব যিবিলাক ভোটাৰে বিজেপিক ভোট নিদিয়ে, তেওঁলোকৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিম। একদম স্পষ্ট ভাষাত মই কথাখিনি শুনি আছো। সেইটো কিজানি 8:30 অকণমান ইফাল সিফাল হ'ব, সেই সময়খিনিত আমি শুনি আছো। নিৰ্দেশ দিছে MLA বিলাকক, জিলাৰ সভাপতি বিলাকক, মণ্ডল সভাপতি বিলাকক বিজেপিৰ, যে বিজেপিৰ য'ত ভেটি দুৰ্বল, য'ত ভোট নিদিয়ে সেই অঞ্চলৰ বুথ ভিত্তিক তোমালোকে আমাক কাটিবলগীয়া ভোটাৰৰ নাম তালিকাখন দিয়া আৰু 12 তাৰিখৰ ভিতৰত দিব লাগিব, এনেকে কৈছে। তাৰ পাছত কৈছে যে আমি মন্ত্ৰী অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছো। তেওঁ কাম চলাই আছে আৰু তেওঁৰ নিজৰ কাম অনুসৰি 60টা বিধানসভা সমষ্টিৰ পৰা বিজেপিক ভোট নিদিবলগীয়া মানুহৰ নাম কৰ্তন কৰিব। মোৰ তেতিয়া কাণ মোৰ গৰম হৈ গৈছিলে। যিজন লিডাৰৰ লগত বহি আছো তেওঁ খুব অস্বস্তি পাই আছে, কিন্তু অলপ আগতে যিহেতু জিলা সভাপতি, MLA বিলাক আৰু মন্ত্ৰী বিলাক তেওঁলোকক গালি পাৰি আছে যে কিয় তোমালোকে এই ভিডিঅ' কনফাৰেন্সটোত সবে অহা নাই, গতিকে তেওঁ বন্ধ কৰিব পৰা নাই, তেওঁ মুখখন দেখুৱাবলৈ চেষ্টা কৰিছে, মই নিজে দেখি আছো। আৰু এনেকে একদম স্পষ্ট ৰূপত মোৰ নিজৰ কাণত এতিয়াও বাজি আছে দিলীপ শইকীয়াৰ মাতটোৰ সৈতে যে দিলীপ শইকীয়াই অশোক সিংঘালক 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰসকলৰ নাম কাটিবলৈ দায়িত্ব অৰ্পণ কৰা বুলি স্পষ্টকে কৈছে। আৰু বাকী মন্ত্ৰী, MLA, বিজেপিৰ জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিসকলক অহা 12 তাৰিখৰ ভিতৰত বুথ ভিত্তিক বিজেপিক ভোট নিদিয়া মানুহৰ নাম যাতে কৰ্তন কৰিব পাৰে তাৰ কাৰণে 12 তাৰিখৰ ভিতৰত তালিকা দিবলৈ নিৰ্দেশ দিছে। আৰু তেওঁ বাৰম্বাৰ কৈছে যে এইটোত গুৰুত্ব দে, এইটোত গুৰুত্ব দিয়ক, এইটোত গুৰুত্ব দিয়ক। মোক কোনোবাই ক'ব পাৰে যে আপুনি লগে লগে কথাটো কিয় হুলস্থুল নকৰিলে? মোৰ কাৰণে সেইটো এটা অতি নৈতিকতাৰ প্ৰশ্ন আছিলে, কাৰণ মই যাৰ লগত বহি আছিলো মই যদি লগে লগে হুলস্থুল কৰি দিওঁ তেতিয়াহ'লে তেওঁ মোৰ লগত বহি থকা কথাটো প্ৰমাণিত হৈ যাব, চৰকাৰে সেইটো উলিয়াই ল'ব পাৰিব। আৰু সেইকাৰণে মই বহুত মানসিক টেনচনত ৰৈ আছিলো যে মই কি কৰো।
তাৰ পাছত মোৰ দলীয় সতীৰ্থ কেইজনমানৰ লগত কথা পাতি সিদ্ধান্ত ললো যে ইমান ডাঙৰ জাতীয় প্ৰশ্নটো মই এজন মানুহৰ ফিউচাৰৰ কাৰণে এজন মানুহক সেই দলটোৱে বেয়া পাব সেইটোৰ কাৰণে মই এইটো লুকুৱাব নোৱাৰো সেইটো মই দেৰি কৰিব নোৱাৰো সেইকাৰণে মই আজি আপোনালোকক মোৰ কথাকেইটা কৈ দিলো কালিৰ দিনটোত অশোক সিংঘালে গোপনে তিনচুকীয়া জিলাৰ সমষ্টিসমূহ ভ্ৰমণ কৰি আছে হয়নে নহয় আপোনালোকে নিজে সাংবাদিকসকলে খবৰ লওক মন্ত্ৰী এজন আহিলেতো একদম অনুষ্ঠান হয় কিন্তু তেওঁ গোপনে ভ্ৰমণ কৰি আছে আপোনালোকে খবৰ লওক অশোক সিংঘালে এইজন অসমীয়া বিজেপি লিডাৰ মন্ত্ৰীৰ নেতৃত্বতে অসমত ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সমাপন কৰা হৈছিল তেওঁ অসমৰ সমষ্টিবিলাক কাটি মেলি জনগোষ্ঠীবিলাকৰ অধিকাৰ নাইকিয়া কৰি বিজেপি জিকিব পৰাকে কসমপলিটান কৰি আৰু হিন্দী ভাষী বাঙালী ভাষীৰ সংখ্যা বঢ়াবৰ কাৰণে তেওঁ ব্যৱস্থা লৈছিল যাৰ ফলস্বৰূপে মৰাণসকলৰ সমষ্টি কমিছিলে যাৰ ফলস্বৰূপে মটকসকল দুৰ্বল হৈছিলে আহোমসকল দুৰ্বল হৈছে চাহ জনগোষ্ঠীৰ লোকসকল দুৰ্বল হৈছে সমষ্টিৰ ক্ষেত্ৰত চুতীয়া মানুহবিলাকৰ ওপৰত মাধমাৰ মাৰিলে কোচ ৰাজবংশীৰ ওপৰত মাধমাৰ মাৰিলে এনেকে জনজাতি আৰু জনগোষ্ঠীবিলাকৰ ওপৰত মাধমাৰ দি এই অসমীয়া 2 নম্বৰী পলিটিচিয়ানজনে মন্ত্ৰীজনে অশোক সিংঘালে অসমৰ গোটেই সমষ্টিবিলাকৰ মেপখন বদলাই দিছিল এবাৰ সেই অশোক সিংঘালৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই আৰু দিলীপ শইকীয়াই অসমৰ ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰবিলাক বুনাফাইড ভোটাৰবিলাকৰ যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে সম্পূৰ্ণ ব্লুপ্ৰিন্ট ৰচনা কৰি কাম কৰি আছে এতিয়াতো পৃথিৱীৰ সব মানুহে বিশ্বাস নকৰিলেও মইতো বিশ্বাস কৰিমেই আৰু উপায় নাই আৰু মোৰ কাৰণে মই নিজ কাণৰে তেওঁলোকৰ ভিডিঅ' কনফাৰেন্সৰ প্ৰত্যেকটো শব্দ শুনিছো আৰু মোৰ লগত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ এজন নেতা ডাঙৰ নেতা এজন মোৰ সন্মুখত উপস্থিত আছে আৰু বিজেপিৰ সেই নেতাজনে সেই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি আছে যেতিয়া ৰাহুল গান্ধীয়ে ভোট চুৰি বুলি কৈ আছিলে তেতিয়া আমি অলপ বিশ্বাস কৰিছিলো অলপ বিশ্বাস কৰা নাছিলো এই কথাটো হয় নে নহয় এনেকে বুলি ভাবি আছিলো আৰু ভাবি আছিলো যে নিজৰ সমষ্টিত আমি যদি বিএলএ বিলাকক ঠিকে ৰাখিব পাৰো তেতিয়া হলে এওঁলোকে এনেকৈ ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব কিন্তু যেতিয়া মই ভালকে 4 তাৰিখৰ দিনা এই কথাখিনি শুনিলো তাৰ পিছত মই এক্সপাৰ্ট বিলাকৰ লগত যেতিয়া কথা পাতিলো তেতিয়া মই কনভিন্স হলো মই প্ৰত্যয় গলো মই বুজি পালো যে নহয় এতিয়া যিবিলাক বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ মানুহৰ নাম এওঁলোকে ষ্ট্ৰেটেজিক্যালি এওঁলোকৰ বিএলএ আৰু চৰকাৰৰ বিএলও বিলাকক দি প্ৰথমতে তেওঁলোকে নামবিলাক কৰ্তন কৰিব কৰ্তন কৰাৰ পাছত ফৰ্ম নম্বৰ 6 অনুসৰি আকৌ তেওঁলোকৰ নাম ভৰাবৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু আবেদন কৰি তেওঁলোকৰ নাম আকৌ ভোটাৰ তালিকাত তেতিয়া উঠিবগৈ তেতিয়ালৈ 2026ৰ বিধানসভা নিৰ্বাচনটো শেষ হৈ যাব তেওঁলোকে 2026ৰ বিধানসভাৰ নিৰ্বাচনটোত ভোট দিবলৈ নাপাব ভৱিষ্যতৰ আকৌ নিৰ্বাচনবিলাকত তেওঁলোকে ভোট দিবলৈ পাব আৰু কিছুমানৰ ক্ষেত্ৰত চাগে এটো প্ৰবলেম হ'ব বাঙালী লোক বা মুছলমান মানুহৰ ক্ষেত্ৰত চাগে এটো প্ৰবলেম হ'ব এবাৰ ভোটাৰ তালিকাত নাম যদি নাথাকে তেতিয়াহলে তেওঁলোকক ভৱিষ্যতে ডি ভোটাৰ কৰি তেওঁলোকক বিদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণে অলপ সহজ হ'ব গতিকে এটো এটা অত্যন্ত ভয়ংকৰ ঘটনা ভাৰতৰ সংবিধান অনুসৰি নাগৰিকক দিয়া আটাইতকৈ ডাঙৰ মৌলিক অধিকাৰটো হ'ল ভোটাধিকাৰ আমাৰ 18 বছৰ বয়সলে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেকজন ভাৰতীয় লাভ কৰা আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটোৰ নাম ভোট দিয়াৰ অধিকাৰ এতিয়া বিজেপিয়ে নিজেই শাসনত পুনৰ থকাৰ চক্ৰান্তৰে আমাৰ দেশৰ সংবিধান আমাৰ দেশৰ আইন আমাৰ দেশৰ নাগৰিকৰ সকলো গণতান্ত্ৰিক অধিকাৰক তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে মই এই খবৰটো কিছুদিনৰ আগতে অসম বিধানসভাৰ এবাৰ অধিৱেশন হৈ যোৱাৰ পাছতে মই খবৰ পাইছিলো বিজেপিৰ 2-3 জন বিধায়কে কৈছিলে যে প্ৰত্যেকটো সমষ্টিত আমি 10,000 ভোটাৰৰ নাম যি বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিম মোক তেওঁলোকে এবুলিও কৈছিলে যে সিএমএ ইতিমধ্যে প্ৰত্যেকজন এমএলএ নিজৰ সমষ্টিত ভৰাই দিছে সবকে দায়িত্ব দিছে যে বিএলও আৰু বিএলএ বিলাকৰ লগত লগ লাগি বিজেপিৰ বিএলএ আৰু চৰকাৰী বিএলও বিলাকৰ লগত লগ লাগি এটা সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন কৰিব লাগিব অকল হেতুৱে নহয় হে একেটা খবৰ চৰকাৰৰ লগত যোগাযোগ থকা একেবাৰে চৰকাৰী আৰু সাংবাদিকে মোক কৈছিলে যে আপোনাক ক'ত জিকিব আৰু বিজেপি এমএলএ বিলাক বহিলেগে 10,000 ভোট কাটিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই গোটেই এমএলএ বিলাকক দিছপুৰত বহুৱাই লৈ 10,000 কে ভোট কাটিব লাগিব তথি ফিল্ডলৈ যা বুলি নিৰ্দেশ দি পঠিয়াই দিছে এটা কোনোবাই বিশ্বাস নকৰিব পাৰে যদি আপোনালোকে সঁচাকে অসমত কোনোবা ভাল সাংবাদিক আছে অনুসন্ধানকাৰী যদি সাংবাদিক আছে গাছ থকা যদি সাংবাদিক আছে দম থকা কোনোবা যদি হট সাহসী সাংবাদিক আছে মই তেখেতসকলক অনুৰোধ কৰো যে আপোনালোকে অকল বিএলও বিলাকক চৰকাৰী যিবিলাক বিএলও আছে এবাৰ খবৰ কৰক প্ৰত্যেকজন বিএলওক অৰ্ডাৰ দি দিছে যে ভোটাৰ তালিকাৰ পৰা 10,000 বৈধ ভোটৰ নাম তোমালোকে কাটিবই লাগিব এটো তোমালোকৰ দায়িত্ব বুলি বিএলও বিলাকক অৰ্ডাৰ দি দিছে
আপোনালোকে অনুসন্ধান কৰিলে গম পাব আৰু মোৰ কথাটো সঁচা নে মিছা এইটো প্ৰমাণ কৰিবৰ কাৰণে বেলেগ একো নালাগে নহয় সেইদিনাৰ যিটো ভিডিঅ' কনফাৰেন্স 8টা বজাত হৈছিলে নে নাই খবৰ লওক আপোনালোকেতো যিকোনো এজনক সুধিলে গম পাই যাব তাত এই বিষয়টো আলোচনা কৰিছিলে নে নাই এমএলএ বিলাকে হয়তো নকব ফটককে তেওঁলোক ডাইৰেক্টলি ইলেকশ্যনৰ লগত জড়িত বিশেষকৈ আপোনালোকৰ কাৰণে উজু হ'ব আপোনালোকে জিলা সভাপতি বিলাকৰ লগত কথা পাতিলে গম পাই যাব বিজেপিৰ এই কথাটো কোৱাটো হয় নে নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ইমান ডাঙৰ ডাঙৰ কথা কয় আপুনি কয় যে আমাৰ বিৰোধী দলবিলাকৰ অস্তিত্বই নাই আপুনি কয় যে এবাৰ আপোনালোকে 100টা সিটেই পাব আৰু আপোনালোকে 50% ভোট পাম বুলি কৈছে ন অসমত যিমান পুলিং হ'ব তাৰ 50% ভোটৰ কাৰণে আপোনালোকে লাগি আছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছো পৃথিৱীত এনেকুৱা 2 নম্বৰী পাৰ্টি ক'বাত থাকিব লাগেনে এনেকুৱা 2 নম্বৰী মুখ্যমন্ত্ৰী থাকিব লাগেনে য'ত ভোটৰ অধিকাৰ নাইকিয়া কৰি নিজকে জিকিবৰ কাৰণে চেষ্টা কৰে আপোনালোকে আপোনাৰ যদি সঁচাকে এতিয়াও মগজটো জীয়াই আছে আপুনি যদি জড় পদাৰ্থ হৈ যোৱা নাই আপুনি যদি এতিয়াও মানুহ হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেশৰ সংবিধান দেশৰ ৰাজনৈতিক ব্যৱস্থা আৰু দেশৰ গণতন্ত্ৰক ধ্বংস কৰা এই কাম আপুনি নকৰিব মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে আপুনি প্ৰত্যেকটো বিধানসভা সমষ্টিত 10,000কে ভোটাৰৰ নাম যে কৰ্তন কৰিবলৈ দিছে আৰু আপুনি বেপাৰী অশোক সিংঘালক বহিৰাগত অশোক সিংঘালক অসমীয়া জাতিৰ শত্ৰু অশোক সিংঘালক যে 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা বদলাই দিবৰ কাৰণে নিৰ্দেশ দিছে আৰু প্ৰত্যেকজন এমএলএ জিলা সভাপতি আৰু মণ্ডল সভাপতিক আপোনাৰ দলৰ সভাপতিয়ে যে প্ৰত্যেকটো বুথৰ পৰা নাম কৰ্তন কৰা তালিকা দিবলৈ দিছে আপুনি এটো বন্ধ কৰক আৰু এটো ইলেকশ্যন কমিছনক কলে বানো কিবা এটা লাভ আছে জানো এই ইলেকশ্যন কমিছনটো বিজেপিৰ ধামাধাৰা বস্তু এটা এওঁলোক জনতাৰ সাৰ্ভেন্ট নহয় এওঁলোক বিজেপিৰ সাৰ্ভেন্ট ইলেকশ্যন কমিছনৰ সহযোগত এই কামটো কৰিবলৈ গৈ আছে সেইমতে বিএলঅ বিলাকক কৰিছে আৰু সেইকাৰণে মই সকলো বিৰোধী দলৰ নেতৃবৰ্গক অনুৰোধ জনাও যে আমি ঐক্যবদ্ধ হৈ এই বিষয়টোৰ বিৰুদ্ধে আহক আমি ইলেকশ্যন কমিছন ৰাজ্যপাল সকলোকে কথাখিনি জনাও আৰু এই প্ৰক্ৰিয়াটো যিটো কৰিছে ইয়াৰ প্ৰতিৰোধৰ কাৰণে কাম কৰো আহক মই অসমৰ প্ৰত্যেকজন সাংবাদিকক এটোৰ ওপৰত অনুসন্ধানমূলক বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে আহ্বান জনাইছো অসমৰ প্ৰত্যেকজন জনতাক প্ৰত্যেকজন ৰাইজক প্ৰত্যেকজন নাগৰিকক মই নমস্কাৰ কৰি শ্ৰদ্ধাৰে ভক্তিৰে সৈতে আপোনালোকক মই অনুৰোধ কৰিছো হে ৰাইজ আমাৰ দেশৰ সম্পূৰ্ণ ব্যৱস্থাটোক বিজেপিয়ে নিজে জিকিবৰ কাৰণে বদলাই দিব খুজিছে দেশৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো নাইকিয়া কৰি দিব খুজিছে আহক আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তোলো প্ৰতিৰোধ কৰি তোলো কি এক ভয়ংকৰ খবৰ শুনিলো সেইদিনটোৰ পৰা টোপনিয়ে ভালকে মাৰিব পৰা নাই 4 তাৰিখে ৰাতিও ভালকে টোপনি মাৰিব পৰা নাই মাত্ৰ ভাবি আছো যে যিজন মানুহে মোৰ লগত কথা পাতিলে তেওঁৰ দিগদাৰ হ'ব এনেকে বুলি ভাবি ৰৈ আছো 5 তাৰিখ কালিও টোপনি মাৰিব পৰা নাই সাংবাদিক সকলো দেশৰ ভোটাৰ দেশৰ নাগৰিক আপোনালোকেও কথাটো বিবেচনা কৰক অসমবাসীৰ ৰাইজে বিবেচনা কৰক এই বস্তুটো কি কৰিব পাৰি বিশেষভাৱে বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে এই কামটো কৰিব লাগিব প্ৰতিৰোধৰ কামটো বেলেগ কথা বাদ দিয়ক আপোনালোকে আজি অশোক সিংঘাল ক'ত আছে খবৰ লওকচোন ৰাতি যদি ঘূৰি গ'ল মই নাজানো অশোক সিংঘাল যে আহিছে ইমান মনে মনে কিয় আহিছে এজন মন্ত্ৰীটো ইমান গোপনে কোনো হেৰি নাথাকে মন্ত্ৰী আহিলেতো চাইৰেন বজাই হুলস্থুল কৰি গোটেই চাৰ্কিট হাউচত থাকিব আমুকত থাকিব কনভেনচন চেণ্টাৰত থাকিব সাংবাদিকক মাতিব একদম ফটো উঠিব হাল্লা হুলস্থুল কৰাটো এইটো মন্ত্ৰীৰ কাম ইলেকশ্যনৰ সময় ইমান গোপনে অশোক সিংঘালে কেলে ভ্ৰমণ কৰি আছে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছো 4 জানুৱাৰী তাৰিখৰ দিনা 8 বজাৰ পাছতে আপোনালোকৰ দলৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই কৰা ভিডিঅ' কনফাৰেন্সখন আপুনি ৰাজহুৱা কৰক যদি নহয় বুলি কোনোবাই ক'ব খোজে ভিডিঅ' কনফাৰেন্সখন ৰাজহুৱা কৰক মই দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছো মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো আৰু বিজেপি আৰএছএছৰ লাজ নাই নেকি তেওঁলোকে সদায় নৈতিকতাৰ কথা কয় গেৰুৱা বখন পিন্ধি বিৰাট সন্যাসী গীতা দেখুৱাই ইহঁতৰ কোনো লাজ নাই যে সিহঁতি দেশৰ সংবিধান বদলাই দেশৰ নাগৰিকৰ অধিকাৰ কৰ্তন কৰি দেশৰ ৰাজনৈতিক ব্যৱস্থাটোক লুটিয়াই বগুৰাই ইহঁতি নিজৰ শাসনলৈ আহিব খোজে ইহঁতৰ কোনো লাজ চৰম বোলা বস্তুটো নাই কোনো নৈতিকতা বোলা বস্তুটো নাই ইহঁতৰ এইকেইটা হ'ল এজন অসমীয়া মানুহৰ এজন ভাৰতীয় নাগৰিকৰ বুকুৰ ভিতৰৰ পৰা ওলোৱা কেইটামান আৰ্তনাদ এইটো অকল অখিল গগৈৰ বক্তব্য নহয় এজন এমএলএ বা এটা ৰাজনৈতিক দলৰ সভাপতিৰ বক্তব্য নহয় এটো হ'ল বৰ্তমান যুগত আমি ফেচিবাদ চলি আছে বুলি যে কওঁ সাম্প্ৰদায়িক ফেচিবাদৰ যুগত এজন জনপ্ৰতিনিধিৰ আৰ্তনাদ আৰু এজন অসমীয়াৰ আৰ্তনাদ এজন ভাৰতীয়ৰ আৰ্তনাদ এজন নাগৰিকৰ আৰ্তনাদ ইয়াৰ পাছত অসমৰ মানুহে কি কৰে সাংবাদিকে কি কৰে বিৰোধী পক্ষই কি কৰে আৰু দেশ চলোৱা মানুহবিলাকে কি কৰে সেইটো লক্ষণীয় হ'ব ধন্যবাদ জয় অসম